চতিয়াৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত যাত্ৰীবাহী বাছৰ চালকক খুকুৰি দেখুৱাই ভাবুকি দিলে এখন চেণ্টো গাড়ীৰ চালকে। হিন্দী ছবিৰ কাহিনীৰ দৰে সংঘটিত হৈছে এই ঘটনা। গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিত যাত্ৰী নমাই পুনৰ জামুগুৰিলৈ উভতাৰ সময়ত চতিয়াৰ ৰাজপথত AS01 RC 7619 নম্বৰৰ মহালক্ষ্মী বাছখনৰ সন্মুখেৰে গৈ থকা AS01X3667 নম্বৰৰ চেণ্ট্ৰ গাড়ীখনৰ চালকজনে এইদৰে খুকুৰি দেখুৱাই দীৰ্ঘ সময় ধৰি ভাবুকি দিয়ে যাত্ৰীবাহী বাছৰ চালকক। ৰাজপথত এইদৰে খুকুৰি দেখুৱাই ভাবুকি দিয়াত ভীতিগ্ৰস্ত হৈ বাছৰ চালক আৰু পৰিচালকে কাষ চাপে চতিয়া আৰক্ষীৰ। এই ঘটনা ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত। হয়, নমস্কাৰ। এইখন মহালক্ষ্মী বাছৰ মই চালক, তেওঁ পৰিচালক। আমি বিশ্বনাথ চাৰিআলিৰ পৰা গুৱাহাটী যাওঁ ৰাতিপুৱা, আৰু ইফালৰ পৰা গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলি উভতি আহোঁ। ইভিনিং 4:30 বজাত পাওঁহি। আজি 4:30 বজাত ইভিনিং পালোহি। বিশ্বনাথ চাৰিআলিত সকলো পেচেঞ্জাৰ নমাই পেলাই ঘৰমুৱা হৈছিলোঁ। বিশ্বনাথ চাৰিআলিৰ পৰা জামুগুৰি অভিমুখে আহিছিলোঁ। আহি থকা অৱস্থাত বিশ্বনাথ চাৰিআলিৰ সাধাৰুত স্পীড ব্ৰেকাৰৰ ওচৰত মই গাড়ীখন শ্ল' কৰিলোঁ। শ্ল' কৰাৰ পিছত যেতিয়া আকৌ ৰান কৰিছোঁ, তেতিয়া পিছফালৰ পৰা 3-4খন সৰু গাড়ী পাৰ হৈ গ'ল। তাৰপিছত আৰু এখন সৰু গাড়ী চেণ্ট্ৰ এখন আহিল। তেওঁ বহুত হৰ্ণ মাৰিছে জোৰ জোৰকৈ। তেতিয়া মই লুকিং গ্লাছত চাইছোঁ। লুকিং গ্লাছত চাওঁতে তেওঁ হৰ্ণ মাৰি লাইট মাৰি আহিছে। আহি পেলাই মই যাব দিছোঁ, বহুত খালী আছে, গাড়ী আগত নাই, কোনো গাড়ী নাই। মই বাওঁফালে আছোঁ, তেওঁ ৰাইট চাইডে অভাৰটেক কৰি মই যাব লৈছোঁ। যাওঁতে তেওঁ সমানে কৰি পেলাই তেওঁ গাড়ীৰ ভিতৰৰ পৰা মোক খুকুৰিখন দেখাইছে। খুকুৰিখন দেখাওঁতে মই তেওঁক খিৰিকীখিনি সুধিছোঁ লাহেকৈ কি হৈছে বুলি, আৰু তেওঁ গ্লাছখন নমোৱা নাই, যিহেতু তেওঁ শুনা নাই কাৰণে মই কি হৈছে হাতেৰে ছিগনেল ৰখক বুলি তেওঁ আগত গৈ ৰখি দিলে ঘপকৈ। আগত গৈ ৰখি দিওঁতে ময়ো ৰখিছোঁ। মই ৰখা দেখি তেওঁ আকৌ গুচি গ'ল। তেওঁ গুচি যোৱা দেখি মই পিছে বাদে, এনেই চাগে কিবা ক'লে, আৰু লাহে লাহে গৈ আছোঁ। কিন্তু তেওঁ এনেই কোৱা নাই, লাহে লাহে গৈ আকৌ তেওঁ সন্মুখত ব্ৰেক মাৰি দিয়ে। ব্ৰেক মাৰি পেলাই তেওঁ অগাদিয়া কৰি খুকুৰিখন বাৰে বাৰে দেখায়। তেতিয়া মই এওঁলোকক ক'লোঁ যে খুকুৰিখন বাৰে বাৰে দেখাইছে, ভাল কথা হোৱা নাই, আমি লাহে লাহে গৈ থাকোঁ। আমি লাহে লাহে গৈ আছোঁ, তেওঁ বাৰে বাৰে ব্ৰেক মাৰি আমাক অগাদিয়া কৰি বাৰে বাৰে খুকুৰিখন দেখায়। তেতিয়া তেওঁ অকলে আছিলে। যেতিয়া তেওঁ চাধাৰৰ পৰা প্ৰতাপগড় মানলৈকে ছেইম কণ্ডিশ্যন, খুকুৰিখন দেখায়, ব্ৰেক মাৰি দিয়ে, অগাদিয়া কৰে। প্ৰতাপগড় মানৰ পৰা তেওঁ গাড়ীখন বহুত স্পীডত গুচি যায়। গুচি যোৱাৰ কাৰণে আমি হ'লেও গুচি গ'ল, আৰু তেওঁ কিবা এটা হৈছিল চাগে, কিবা গাড়ী চলাওঁতে ভুল হ'ব পাৰে, একো ডাঙৰ কথা নহয়, মই নজনাতে তেওঁ কিবা ভুল হ'ব পাৰে, সেইটো কাৰণে তেওঁ দেখাইছে চাগে। কিন্তু ভুল হ'লেও খুকুৰি দেখাব নালাগে, তেওঁ ৰখাই পেলাই মোক কওক যে কি ভুল হৈছে কি নাই। ভাবুকি দিছে মানে, ভাবুকি দিয়াৰ নিচিনাই হৈছে খুকুৰি। আমাৰ যিহেতু গাড়ী লাইনত অহাৰ পিছত আমাৰ হাতত বহুত পইচা থাকে, ধৰক 15-20 হাজাৰ টকা লাইনৰ পইচা থাকে। লাইনৰ পইচাখিনি থকাৰ পিছত অলপ ধৰক খুকুৰি এখন দেখুওৱা মানে আমাৰ ভয় ভাৱ এটা আহেও, যিহেতু আমি মালিকক পইচাখিনি নিদিয়ালৈকে আমাৰ ভয় ভাৱ এটা থাকিবই, আৰু আজিলৈকে তেনেকুৱা আমাৰ লগত হোৱা নাই, এইটো প্ৰথম হৈছে। সেইটো কাৰণে দিনে পোহৰে যে খুকুৰি এখন তেওঁ দেখাব, কিবা ভুল, এনেকুৱা ভুল এটা গাড়ী চলাওঁতে নহয় যিটো ভুলৰ কাৰণে খুকুৰি এখন দেখায় মানুহে। আমাৰ গত বছৰ মানে কিমান গম, আপোনাক পেচেঞ্জাৰসকলে জানে আমি কিমান বছৰৰ পুৰণা হয়, আৰু ইমান এটা ভুল চাগে গাড়ী চলোৱা নাই আজিলৈকে যে কাৰোবাৰ খুকুৰি ঘাপ খাবলগীয়া হ'ব। যিহেতু তেওঁ খুকুৰি দেখুৱাইছে, গাড়ী ভুলৰ কাৰণে নহয় চাগে, তেওঁ কিবা বিশেষ যদি ধাৰণা থাকিবও পাৰে, কিবা ধাৰণা ডকাইতি কেছ বুলি ধাৰণা কৰে। মোৰ মতেতো তেনেকুৱাই লাগিছে। তাৰপিছত এইকাৰণে মই ধাৰণাটো সম্ভৱ কৰিছোঁ ডকাইতি কেছ বুলি। তেওঁ প্ৰথম অৱস্থাত অকলে আছিলে। যেতিয়া প্ৰতাপগড়ৰ পৰা গাড়ীখন বহুত স্পীডত গুচি গ'ল, তেতিয়া মই ভাবিছোঁ গ'লগৈ। তেতিয়া মই ধৰক 60-70 আহি আছোঁ। গেৰেকী টাৰ্ণিংটো পাৰ হোৱাৰ পিছত চতিয়া পুৰণা চেণ্টাৰলৈকে চিধা ৰাস্তা দেখি থাকি গাড়ীখন মই দেখি আছোঁ, গাড়ীখন পুৰণা চেণ্টাৰ পাওঁ হৈছে। পুৰণা চেণ্টাৰৰ পৰা ৰাইট চাইডে সোমাই গৈছে, যিটো ইটাখোলা ৰুট যায়। মই ভাবিছোঁ তেওঁ ইটাখোলা ফালৰ হৈ চাগে গুচি গ'লগৈ। তাৰপিছত মই আহি আছোঁ, ধৰক 2-3 মিনিট লাগিছে গেৰেকীৰ পৰা পুৰণা চেণ্টাৰ চতিয়া সেইখন পাওঁতে। মই পুৰণা চেণ্টাৰ ডিভাইডাৰটোৰ ওচৰত পাইছোঁহি, তেওঁ গাড়ীখন ৰিটাৰ্ণ আকৌ সেইফালৰ পৰা আহি আছে। চতিয়া পুৰণা চেণ্টাৰ তেওঁ ইটাখোলা ৰুটটোৰ ফালৰ পৰা আহি আছে সেইখন গাড়ী। তেতিয়া মই এওঁলোকক কৈছোঁ গাড়ীখন সেইখন আকৌ আহি আছে। তেতিয়া কিন্তু তেওঁ অকলে নাই, তেতিয়া তেওঁৰ লগত 3-4জন আৰু আছে। তেতিয়া আমি চিয়'ৰ যে তেওঁ আমাৰ গাড়ীৰ কমপ্লেইনৰ কাৰণে তেওঁ খুকুৰি দেখুওৱা নাই, কাৰণ তেওঁ গাড়ী কমপ্লেইন কাৰণে খুকুৰি দেখুওৱা নাই। চতিয়া চেণ্টাৰ ৰখি পেলাই তেওঁ আমাক বুজালে হয়। বাকীবিলাকে যেনেকৈ গাড়ী ৰাস্তাত হাই কাজিয়া হয়েই গাড়ী ভুলকৈ চলালে, তেওঁ হয়তো অকণমান কিবা দম দিলে হয়, বেয়া ভাষা ক'লে হয়, তাতকৈ বৰ বেছি একোটা নহয় গাড়ী বেয়াকৈ চলালে। আৰু ইমান বেয়াকৈও নচলাওঁ বাৰু গাড়ীখন, সেইটো সম্ভৱ। তেওঁ গাড়ী বেয়াকৈ চলোৱাৰ কাৰণে খুকুৰি দেখুওৱা নাই। তাৰপিছত আপোনালোকে কি কৰিলে? আমি চতিয়া থানাৰ সন্মুখত যেতিয়া গাড়ীখন তেওঁক দেখি পেলাই যেতিয়া 4-5জন গাড়ীখনৰ ভিতৰত দেখিলোঁ, তেতিয়া আমি চতিয়া থানাৰ সন্মুখত ৰখাই দিলোঁ। তেওঁ টাৰ্ণ লৈ আহে মানে আমি চতিয়া সমা ৰখাই পেলাই চতিয়া থানাৰ ফালে আমি গুচি গ'লোঁ।
আৰু চতিয়া থানাৰ ফালে সোমাই যোৱাৰ লগে লগে তেওঁ গাড়ীখন ছাৰ্ভিচ ৰুটি লৈ চতিয়া থানাৰ কাষৰ যিটো পুৰণি ৰুট আছে সেইফালে তীব্ৰ গতিত গুচি গ'লগৈ তাৰপিছত আমি চতিয়া থানাত অৱগত কৰিলোঁ কথাখিনি কৈ থাকোঁতে 20 মিনিটমান লাগিল আৰু 15-20 মিনিট তেওঁলোকো অলপ ব্যস্ত আছিলে কিবা কাৰণত 20 মিনিটমান লাগোঁতে তেওঁলোক যাব ওলাইছে তেওঁলোকক ধৰিবলৈ গাড়ীখনত আৰু 20 মিনিট হৈ যোৱাৰ পিছত গাড়ীখন ধৰাটো ইমান সহজ কথা নহয় সম্ভৱ নহয় তেওঁলোক তথাপিও যাব ওলাইছে তাৰপিছত তাৰে তেওঁ ভাৰপ্ৰাপ্ত বিষয়াজনে ক'লে যে 20 মিনিট হৈ গ'ল তেওঁক এতিয়া বিচাৰি পোৱাটো ইমান সম্ভৱ নহয় যিহেতু ভিডিঅ' ফুটেজ আছে ধৰাটো ইমান টান কথাও নহয় ভিডিঅ' ফুটেজত কমপ্লিট নাম্বাৰ প্লেট আছেই যাৰ হয় অনাৰ হয় নম্বৰটো মনত আছে গাড়ীখনৰ নাম্বাৰটো AS01 ভিডিঅ' আছে ন 3667 চেণ্ট্ৰ বাহন অল্ড মডেল আছিলে তাত মানে প্ৰথম অৱস্থাত অকলে আছিলে প্ৰথম অৱস্থাত তাৰপিছত আপোনাৰ পুৰণা চেণ্টাৰত সোমাই তেওঁৰ লগৰ কেইজনমান উঠাই আনিছে 4-5জন আছে এতিয়া আপোনালোকে কেছ দিছে নেকি চতিয়া থানাত কেছ এজাহাৰ হিচাপে দিয়া নাই কিন্তু তেওঁক জনাই আহিছোঁ যে তেনেকুৱা আমাৰ লগত এটা হৈ গৈছে ৰাস্তাত দিন দুপৰতে এইটো কেছ সিদিনা মাজতে সেয়া আমাৰ মুকলি বিহু মেলাত সেয়া হৈছে জামুগুৰিতে আকৌ আমাৰ লগতে আকৌ জামুগুৰি যুৱকৰ লগতে যদি বাৰে বাৰে এনেকুৱা হৈ থাকে সেইটোতো ইমান সহজ পেচেঞ্জাৰ আমাৰ ঘৰলৈ আহি থকা অৱস্থাত আমি পেচেঞ্জাৰ নুঠাওঁ নমাই থৈ আমি ঘৰলৈ আহি আছোঁ তথাপিও 2জন পেচেঞ্জাৰ আছিলে জামুগুৰি এজন আছে তেওঁ চিনাকিয়ে হয় তেওঁলোকে ভয় খাইছে চাগে তেওঁলোকেই ক'লে যে চতিয়া থানাত আপোনালোকে সোমোৱাই দিয়ক থানালৈ তেওঁলোকো গৈছে কিন্তু সাক্ষী হিচাপে লিখা পঢ়া একো দিয়া নাই কিন্তু তথাপিও তেওঁলোকক অৱগত কৰি থৈ আহিছোঁ কথাখিনি যে তেনেকুৱা আমাৰ লগত হৈছে আপোনালোকে ব্যৱস্থাটো অকণ সোনকালে ল'লে ভাল হয় আজি ধৰক আমি দিনে পোহৰে কাৰণে বাচিছোঁ তেওঁ যিটো অসভ্যালি কৰিছে সেইটো ৰাতি হ'লে মানে তেওঁ ব্যৱস্থা আমাৰ বেলেগ ল'লে হয় সেইখিনি আৰু বাকী একো নাই জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট NEView